নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি যোৰহাট চহৰস্থিত এটি অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠান আৰডি মটৰ্ছৰ উদ্যোগত পালন কৰা হয় অভিভাৱক দিৱস নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ ঢাপকটাস্থিত আৰডি মটৰ্ছত দেওবাৰে পোনপ্ৰথমবাৰৰ বাবে পালন কৰা হয় অভিভাৱক দিৱস প্ৰতিষ্ঠানৰ মঞ্জিত বাহেকে আধৰা অনুষ্ঠানত প্ৰতিষ্ঠানৰ কৰ্মচাৰী বনশ্ৰী ভট্টাচাৰ্যই নৃত্য মণি বসুমতাৰীয়ে গীত পৰিৱেশন কৰাৰ পাছতেই প্ৰতিষ্ঠানখনৰ HR মেনেজাৰ দীপিকা গান্ধাৰীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ধ্ৰুৱজ্যোতি পূজাৰীয়ে কৰ্মচাৰীৰ অভিভাৱকসকলক পৰিচয় কৰাই দিয়াৰ পাছতেই জেনেৰেল মেনেজাৰ অতনুদেৱ আৰু মঞ্জিত বাহেকৰ লগতে কৰ্মচাৰীসকলে পিতৃ মাতৃসকলৰ চৰণ চুই একোখনকৈ ফুলাম গামোচা স্মাৰক প্ৰদান কৰি সমৰ্থন জ্ঞাপন কৰে উক্ত অনুষ্ঠানত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া আৰু পোহৰাইত লাইভৰ মুখ্য সম্পাদক অমৰ বৰুৱাই অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে 2019 চনত ৰাষ্ট্ৰীয় পথৰ কাষত পশ্চিম যোৰহাটৰ ঢাপকটাত প্ৰতিষ্ঠা লাভ কৰা আৰডি মটৰ্ছৰ কৰ্মচাৰীসকলে প্ৰকৃতি সুৰক্ষাৰ বাবে গছপুলি ৰোপণ মানৱ সেৱাৰ উদ্দেশ্যে ৰক্তদান শিবিৰ চৰকাৰী বিদ্যালয়ত শিশুসকলৰ বাবে উদ্যান প্ৰতিষ্ঠা কৰি সমাজ সেৱা আগবঢ়াই আহিছে পশ্চিম যোৰহাটৰ ঢাপকটাস্থিত প্ৰতিষ্ঠানখনত 600ৰ অধিকে কৰ্ম সম্পাদন কৰি আছে আজি আমি বিশ্ব অভিভাৱক দিৱসৰ লগত সংগতি ৰাখি আৰডি মটৰ যোৰহাটে এটি ব্যতিক্ৰমী অনুষ্ঠান আমি যোজা কৰি আজি অনুষ্ঠিত কৰিলোঁ আমি কিছুমান বস্তু এনেকুৱা চিন্তা কৰিছোঁ যে আমাৰ যিখিনি আমাৰ এমপ্লয়ি আছে এমপ্লয়িখিনিৰ মাতৃ আৰু পিতৃক যদি আমি আনি আমাৰ এই অনুষ্ঠানত সকলোৰে আগত আমি এটা পৰিচয় দাঙি ধৰিব বিচাৰোঁ তেওঁলোকৰ মনত যথেষ্ট এটা শান্তি পাব সেইটোকে উদ্দেশ্য ৰাখি আজি আমি বিশ্ব অভিভাৱক দিৱস আমি পালন কৰিলোঁ আৰু আজি প্ৰতিজন আমাৰ কৰ্মকৰ্তাই তেওঁলোকৰ পিতৃ মাতৃক যথেষ্ট কষ্টৰে তেওঁলোকে আনি আমাৰ ইয়াত উপস্থিত কৰাইছে আমি তেওঁলোকক আজি অকণমান সন্মান যাচিছোঁ অসমীয়া স্বাভিমানৰ গামোচা এখন আৰু লগতে এটা আমি স্মাৰক তেখেতলোকক দিছোঁ আৰু এই অনুষ্ঠানটো আমি ধাৰাবাহিকভাৱে কৰ্মজীৱনত আমি কৰি যাম বুলি দৃঢ় প্ৰতিজ্ঞা ৰৈছোঁ আমি আগন্তুক বৰ্ষতো এনে অনুষ্ঠান আমি কৰি যাম মুঠ কৰ্মচাৰী ক'বলৈ গ'লে আমাৰ ইয়াতে যোৰহাটত আপোনাৰ আমাৰ প্ৰায় 600 কৰ্মচাৰী আছে 600ৰ পৰা 700ৰ ভিতৰত কৰ্মচাৰী আছে আৰু ঠিক এই আমাৰ আৰডি মটৰ্ছৰ যিখিনি শাখা আছে আমাৰ নগাঁৱৰ পৰা আৰম্ভ কৰি তেজপুৰ লংকা হোজাই গোলাঘাট যোৰহাট শিৱসাগৰ মাজুলী লখিমপুৰৰ পৰা আৰম্ভ কৰি আমাৰ টোটেল 3000ৰ ওপৰত আমাৰ কৰ্মচাৰী কৰ্মৰত হৈ আছে যোৰহাটত আমি 600 ওপৰত আমাৰ কৰ্মচাৰী আছে হয় আমি একচুৱেলি আমাৰ এইটো আমাৰ যিখিনি চেলছৰ লগত ৰিলেটেড আমি আছিলোঁ চেলছ আৰু আমাৰ বেক অফিচ লগত আমাৰ একাউণ্টছ EDP আৰু আমাৰ ড্ৰাইভাৰ আমাৰ এই গোটেইখিনিৰ আমাৰ এটা ফেমিলিক আমি আজি এটা গেট টুগেডাৰ কৰিছিলোঁ হয় আমি এইটো জনাব বিচাৰিছোঁ যে আমাৰ আজিৰ দিনটোত আমাৰ বিভিন্ন শাখা যেনেকৈ যোৰহাট গোলাঘাট বোকাখাট মাজুলী এই গোটেইকেইটা আমাৰ শাখাতে আজি এই দিৱসটো আমি উদযাপন কৰিছোঁ এনেদৰে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও